জানে যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ সেই 15 নম্বৰ দফাত কৈছে যে এই যিটো এই যিখন চুক্তি এখন চুক্তিৰ ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত The Home Ministry will be the nodal ministry for the implementation of the whole accord. It will উল্লেখ আছে গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি দেশৰ পবিত্ৰ সংসদৰ মজিয়াত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিসেম্বৰ 2019 এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ মানুহৰ অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে যাৰ যোগেদি ভাষিক সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে হেবোৰো কাৰ্যকৰী কৰিব আৰু আচৰিত কথা এইটোৱে যে আমি আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ ময়ো সদস্য আছিল আমাক মাটি পঠিয়াইছিল মাটি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে লগ কৰিছিল 24 জুলাই আৰু তেতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আছিল দুয়োগৰাকীয়ে হুকিয়াকে মাটি নি ক'লে যে আপোনালোকে বৰ বেছি দেৰি নকৰিব খৰখেদা কৰক 6 মাহ সময় দিছো 6 মাহত আমাক জমা দিয়ক পাৰিলে আগতে জমা দিয়ক জমা দিয়াৰ এক সপ্তাহ যিদিনাখন হ'ব সেই দিনটোৰ পৰা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিম কিন্তু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কবৰ দৰে জমা দিয়া দিনটো হৈ গ'ল 10 ফেব্ৰুৱাৰী 2020 আৰু যিদিনাখন এখন প্ৰতিবেদন তেওঁলোকে এখন গঠন কৰিছিল এখন হৈ গ'ল 15 তেওঁলোকে মানে যিদিনাখন তেওঁলোকে গঠন কৰিছিল সেই তাৰিখটো 15 জুলাই 2019 গতিকে এই যে দীঘলীয়া পৰিক্ৰমা এটা তেওঁলোকে ৰাখি থলে এই যে 4 বছৰ 8 মাহ 15 দিন যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব কৈছে এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো এই প্ৰশ্ন প্ৰথম কৰিব কৈছো মুখ্যমন্ত্ৰীয়ে এখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে এখন প্ৰতিবেদন এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ সাংবিধানিক অধিকাৰ ন্যায়িক অধিকাৰ আছে নেকি এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলে কৰিব কৈছো আৰু যিটো কথা ভূপেন বৰা ডাঙৰীয়াই ক'লে যে তাৰ এটা উদাহৰণ আপোনালোকক দেখাব কৈছো আমি এখন পাব্লিক কৰা নাছিলো কোনো ৰাজনৈতিক দলে মই যদিও সদস্য আছিলো সদস্য হোৱাৰ পাছত মই ট্ৰাইপাৰ্টেট কমিটিৰ মানে তিনিটা পক্ষৰ ময়ো এক পক্ষৰ মানুহ আছিলো সেই পক্ষই ৰাজনৈতিকভাৱে মই আহিলো যেতিয়া এখন চাই লওক ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই চাই লওক এখন তাৰ মানে আজিলৈকে আমি এখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি এই স্বীকৃতি আমি পোৱা নাই গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছো আমি আজি মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলো আমাৰ আজি এই সংবাদমেলত যেটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয় তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশন গভৰ্নমেন্ট অফ আসামৰ এখন 7 ছেপ্টেম্বৰ 2024 ত উলিয়াইছে তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰ এখতিয়াৰৰ বিষয় বুলি কৈছে
এতিয়া আমাৰ কথা হ'ল যেতিয়া আমি ধৰিলো বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়ও সংখ্যা বঢ়াবলৈ কৈ দিছে তাৰমানে 38 চাব 38 টুত 38 মই আগতেও কৈছো 38ত এখন কমিটি বনাবলৈ যিখনে সাংবিধানিক কথা ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিবলৈ চোৱা চিতা কৰিব লাগে 42 43 এটো ইলেকশন কমিশন ৰিলেটেড 48 এজ এ হোল এই গোটেই আসাম একৰ্ডখন ইমপ্লিমেন্টেশনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে এটো তেওঁলোকৰ এক্টিয়াৰ ভিতৰ বস্তু নহয় তো এই কথাবোৰ যেতিয়া ধৰিলো হৰহৰকে নামি আহিলে নামি 52 পৰা 42 40 পাইব এটো হ'ল তাৰমানে মুখ্যমন্ত্ৰী যে সদিচ্ছা নাই আমি কোৱাৰ দৰে যিটো তেওঁ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে এই জলজল পটপটকে ওলাইছে জলজল পটপটকে সেই কাৰণে 57 ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে সংখ্যা বঢ়াবৰ কাৰণে তোৱা দেখো আঙুলিয়াই দিয়াৰ লগে লগে কমিলে কমি 40 হ'ল কৈছে এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো এই 52 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণে কৰা নাই তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে এখন এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855 জন শহীদৰ প্ৰতিও এটো অপমান ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিল সেই সকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি তেওঁলোকৰ প্ৰতিও অপমান তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয় অসমৰ বিভিন্ন প্ৰান্তৰ দল সংগঠন বুদ্ধিজীৱী সকলোৰে আশা আকাংক্ষা চিন্তা বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনি কৰিম বুলি কৈ তেওঁ আসলতে এটা ৰাজনৈতিক অস্ত্ৰ 26ৰ ৰাজনৈতিক তেওঁলোকে মুনাফা লাভ কৰিবৰ কাৰণে 26ৰ তেওঁলোকে যি নিৰ্বাচন তাত তেওঁলোকে লাভ হবৰ কাৰণে লাভ কৰিবৰ কাৰণে এই কাম কৰিছে কাৰণ স্মাৰ্ট মিটাৰ কেলেংকাৰী মাটি কেলেংকাৰী পত্নীৰ হা সম্পত্তি আনাৰ সমস্যা এইবোৰ সমাধান কৰিব নোৱাৰা কথা আমি সকলোৱে যেতিয়া ধৰিলো যেতিয়া মানুহৰ মাজত তেওঁৰ সম্পত্তিৰ তালিকা দীঘলীয়াকে প্ৰকাশ পালে এই তালিকা প্ৰকাশ পোৱাৰ পাছত তেওঁ বাসিবৰ কাৰণে 24ৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ ফলাফল চাই মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তেওঁলোকৰ অৱলম্বন কিন্তু এতিয়া আমি এই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰীয়ে এইখনক ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে মই ক'ব খোজা কথা এইটোৱে যে যোৱাকালিৰ যিটো বক্তব্য এইটো অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ দুটা কথা ক'লে দুটা কথাই ক'ব খুজিছো কৈছে যে এইখন প্ৰতিবেদন হেনো বৰাক উপত্যকাত প্ৰযোজ্য নহয় এইখন প্ৰতিবেদন হেনো 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিকিটা অঞ্চল আছে বিটিআৰ ডিমা হাছাও আৰু কাৰ্বি পাহাৰ তাত হেনো প্ৰযোজ্য নহয় কিন্তু মই ক'ব খোজা কথা এইটোৱে আপোনালোকে এইখন আজি প্ৰতিবেদন দিব প্ৰতিবেদন দিওঁতে আপোনালোকে চাব 97 পৃষ্ঠা নম্বৰ 97 পৃষ্ঠা নম্বৰ 95 আৰু পৃষ্ঠা নম্বৰ 104 আৰু 105 তাত হাফলং মানে ডিমা হাছাওৰ বিভিন্ন দল সংগঠনে দিয়া পৰামৰ্শ সন্নিৱিষ্ট হৈ আছে তাৰ পাছত 104ত আছে ডিফু তাৰমানে কাৰ্বি আংলঙত বিভিন্ন দল সংগঠনে দিয়া তেওঁলোকৰ দিহা পৰামৰ্শ ইয়াত যিবোৰ কাৰ্যকৰী কৰা হৈছে আনকি লিপিবদ্ধও কৰা হৈছে আনকি শিলচৰত তাৰ ৰাইজে বৰাক উপত্যকাৰ ৰাইজে কুকুৰাঝাৰৰ ৰাইজে যিবোৰ দিহা পৰামৰ্শ দিছে সেইবোৰৰ কথা উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকে চাব এইখন তালিকাত কেনেকে কি পৰামৰ্শ মই দুটামানে কৈছো এটা কৈছো তেওঁলোকে যে বৰাক উপত্যকা যে তেওঁলোকে উপেক্ষিত কৰিছে খাচী জয়ন্তীয়া বৰাক ভেলী খাচী জয়ন্তীয়া কমিউনিটি অফ বৰাক ভেলী তাৰ লগে লগে আৰু আছে তাত ইণ্ডিজিনিয়াছ পিপুল অফ বৰাক ভেলী তাৰ লগে লগে মণিপুৰী কমিউনিটি বৰাক ভেলী এইবোৰ ইমান তেওঁলোকৰ পৰামৰ্শ আনকি তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টত চাকৰিৰ সংৰক্ষণৰ কথাটো তেওঁলোকৰ পৰামৰ্শ কনচিডাৰেশ্যন কৰা বুলি এখনত উল্লেখ আছে তাৰ মানে এই যে কথাটো কৈছে ইয়াৰ লক্ষ্যটো কি তাৰ মানে মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি থাকিব খোজা নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে
ষষ্ঠ অনুসূচীৰ মানুহ আৰু তাৰ বাহিৰত থকা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু তেওঁৰ গোটেই কথা বতৰা চাই আমাৰ উপলব্ধি হৈছে যে মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ মানুহৰ অধিকাৰৰ বিৰুদ্ধে আছে বৰাক উপত্যকাৰ জনগণৰ শত্ৰু হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু ষষ্ঠ অনুসূচীৰ সাধাৰণ জনগণৰ মানুহৰ তেওঁলোকৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ কথাত তেওঁৰ কথা এইবোৰ প্ৰতিফলিত হৈছে মানে যিটো অনাৰশ্বিপ ডিমাণ্ড কৰি আছে ক্লেইম কৰি আছে এই ক্লেইম কৰিব নোৱাৰে সাংবিধানিকভাৱে নোৱাৰে এইটো হ'ল মৌলিক কথা এই তেওঁ যিবোৰ কাম চলিষ্টা কৰিব খুজিছে এইকেইটা তেওঁৰ নিজৰ ক্ষমতাৰ বেচিছত কৰিব পাৰিব এজ পাৰ ক্লজ 6 অফ দ্য আছাম একৰ্ড কেনেকৈ কৰিব মোক কওকচোন এইটো মৌলিক প্ৰশ্ন তেওঁ ক্লেইম কৰিবই নোৱাৰে এখন হৈ গ'ল গৃহ মন্ত্ৰণালয়ে দিয়া এখন কমিটিৰ প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰী এইটো কাম কেনেকৈ কৰিব পাৰে যে 40টা কৰিম এতিয়া বহুত মানুহৰ প্ৰশ্ন হৈছে যে এই সত্ৰত টকা দিয়া বা শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিয়া এবিলাকত পইচা দিয়া এইবোৰ মই কমিটিৰ সদস্য আপোনালোকে যদি প্ৰশ্ন কৰে এইবোৰে আপোনালোকে ৰিকমেণ্ডেশ্যন দিলেনে এইবোৰ ৰিকমেণ্ডেশ্যন দিয়াৰ কাৰণটো হ'ল যেতিয়া আছাম একৰ্ডখন হৈছিল তেতিয়া এই বিষয়বোৰত টকা আবণ্টন দিবৰ কাৰণে এজ পাৰ আছাম একৰ্ড সিদ্ধান্ত হৈছিল কথাটো হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মা 71 চনৰ পৰা 2014 চনলৈকে অহা অবৈধ বিদেশীৰ ৰক্ষক আছিল কালিলৈকে আজি হঠাৎ কেনেকৈ খিলন জাপিটি আহিল তেওঁ কা জাপি দি অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি পেলালে +5 অসম চুক্তিৰ কথা কয় তেওঁ গতিকে মূল কথাটো হ'ল যে তেওঁ আছিলে বিদেশীৰ ৰক্ষক 71 পৰা 2014 লৈকে তাৰ প্ৰবক্তা আছিলে হঠাৎ তেওঁ নিৰ্বাচনৰ